ফালে তেখেতসকলক মাটি লাগে, তেখেতসকলক গীত গায়ো লাগে, তেখেতসকলক ফাৰ্মৰ নামত অহা লোনৰ টকাখিনিও লাগে, তেখেতসকলক গুৱাহাটীৰ আটাইতকৈ ডাঙৰ হোটেল কেইখনো লাগে আৰু তেখেতসকলক চাহপাতৰ বাগান কেইখনো লাগে। আকৌ এতিয়া মই ভাবোঁ গাঁৱৰ আমাৰ যিকেইটা পুখুৰী আছে, পথাৰ আছে, সেইখিনিত এইবাৰ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে হাত দিব। মন্ত্ৰী মহোদয়ৰ কোষলৈ গৈছিল 3% 5% টকা আৰু সেই টকাৰে সমগ্ৰ অসমত ঘৰ, মাটি, হোটেল আদি ক্ৰয় কৰাৰ আমি এটা মানুহৰ মুখে মুখে চলি থকা কথা শুনিছোঁ। গৰু চোৰ এফালে, আনফালে সা সম্পত্তিৰ পাহাৰ। জয়ন্ত মল্ল বৰুৱাৰ যি অবাধ দুৰ্নীতি বিভিন্ন সংবাদ মাধ্যমত ওলাই আছে, সেই অবাধ দুৰ্নীতিৰ নলবাৰীবাসী হিচাপে আমি লজ্জিত হৈছোঁ যে অত্যাধিক যি বয় বস্তুৰ মূল্য বৃদ্ধি, সেই বস্তুৰ মূল্য বৃদ্ধি কম কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে সদায় অনীহা প্ৰকাশ কৰি আহিছে আৰু কৰিবই। কাৰণ তেখেতসকলৰ মন্ত্ৰী বিধায়কসকলৰ সম্পত্তি অপাৰ হৈছে, তেখেতসকলৰ কৰাপশ্যন কোটি কোটি টকাৰ হাৰত, সকলোফালে তেখেতসকলক মাটি লাগে, তেখেতসকলক গীত গায়ো লাগে, তেখেতসকলক ফাৰ্মৰ নামত অহা লোনৰ টকাখিনিও লাগে, তেখেতসকলক গুৱাহাটীৰ আটাইতকৈ ডাঙৰ হোটেল কেইখনো লাগে আৰু তেখেতসকলক চাহপাতৰ বাগান কেইখনো লাগে। আকৌ এতিয়া মই ভাবোঁ গাঁৱৰ আমাৰ যিকেইটা পুখুৰী আছে, পথাৰ আছে, সেইখিনিত এইবাৰ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে হাত দিব। গতিকে মূল্য বৃদ্ধি ৰোধ, অত্যাধিক খাজনাৰ ভাৰে দুখীয়া খেতিয়কসকলক হাৰ ভাঙি দিছে। খাজনা ইমান নকৰি কমাই দিব লাগে। টোল টেক্স যি হাৰত বৃদ্ধি হৈ আছে আৰু টোল গেট যেনেকৈ বৃদ্ধি কৰিবলৈ লৈছে, তাৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ। যেতিয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ কথা ওলাই, আমি দেখিছোঁ অফিচ কাছাৰীত 2000 টকা কৰাপশ্যন হ'লেও তেওঁক হাতত বান্ধি লৈ CM ভিজিলেন্সৰ মানুহে এৰেষ্ট কৰে আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰে। সেই একেখন চৰকাৰে যেতিয়া কোটি কোটি টকাৰ কৰাপশ্যনৰ চাৰ্জেছ বিজেপি মন্ত্ৰী বিধায়ক নেতা পালি নেতাৰ বিৰুদ্ধে আহে, সেই একেজন মুখ্যমন্ত্ৰীয়ে নিশ্চুপ থাকে। তেতিয়া আমাৰ সন্দেহ উপজে যে জিৰ' টলাৰেঞ্চৰ চৰকাৰৰ মুখ্যমন্ত্ৰী বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৰে পৰা ইয়াৰ ভাগ বিনিময়ত জড়িত থাকে নেকি? অন্যথা তেখেতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। যেতিয়াই কৰাপশ্যনৰ চাৰ্জেছৰ কথা আহে, তেতিয়া ইনভেষ্টিগেশ্যন দিলেহেঁতেন, দিব নোৱাৰে। কাৰণ ইনভেষ্টিগেশ্যন দিলে প্ৰথম ইনভেষ্টিগেশ্যনটো দিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। দ্বিতীয় অভিযোগ দিব লাগিব পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ব্যক্তিগত আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। গতিকে সেইটোতো তেখেতে কৰিব নোৱাৰে। গতিকে জিৰ' টলাৰেঞ্চৰ চৰকাৰ বুলি কোৱা এখন মিছলীয়া চৰকাৰ, যিখনে জিৰ' টলাৰেঞ্চ নহয়, কমিশ্যনৰ অংকত ব্যস্ত। আজি জল জীৱনত কিমান % দিব লাগে আমাক নুসুধিব, আপোনালোকে ষ্টিং অপাৰেশ্যন কৰক, ঠিকাদাৰসকলে ক'ব। বিল নাপাই কক বকাই আছে। এইভাগে গাঁৱৰ মানুহে পানীৰ পাইপটো বহাই থৈছে, কোনো জল জীৱন মিছনৰ পানী নাপায়। গতিকে এই সঁচা কথাবিলাকৰ প্ৰতিবাদ চলিব। PM কিষাণ নিধিৰ টকা খবৰ ল'ব কোনো সঁচা কৃষকে পোৱা নাই। বিজেপিৰ কৰ্মকৰ্তাসকলক 7-8টা একাউণ্টত এটা পৰিয়ালতে ভগাই ভগাই দিছে। আৰু এইটো মই কোৱা নাই, ভাৰতৰ সেই সময়ৰ এগ্ৰিকালচাৰ মন্ত্ৰীজনে কৈছিল যে 5000 কোটিতকৈ অধিক কৰাপশ্যন PM কিষাণ নিধিত হৈছে আৰু অসমত আটাইতকৈ বেছি ভুৱা কৃষকৰ নামত এই টকা ভৰাই দিয়া হৈছে। কিন্তু তাৰ পিছত স্বচ্ছ মুখ্যমন্ত্ৰীজনে আজিলৈকে কিয় নিমাত থাকিল? এই প্ৰশ্নবিলাক উত্থাপন কৰিবলৈ আজি টাউন ব্লক কংগ্ৰেছ কমিটি, নলবাৰী জিলা কংগ্ৰেছ কমিটি সকলোৱে আমি আজি প্ৰতিবাদটোত অংশগ্ৰহণ কৰিছোঁ। মোৰ লগত অশোক শৰ্মা ডাঙৰীয়া আছে, তেখেতো নিশ্চয় তেখেতৰ বক্তব্য ৰাখিব। গীৰ গাইৰ সম্পৰ্কত যিখিনি কথা ওলাইছিল, তাৰ পিছত ধাৰাবাহিকভাৱে তথ্য জনাৰ অধিকাৰৰ অধীনত আৰু প্ৰতিদিন সংবাদ গোষ্ঠীয়ে যেনেধৰণে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সা সম্পত্তিৰ হিচাপ দি আছে, এই কথাটো যদি আমি সকলোৱে চাওঁ, তেনেহ'লে এই সম্পত্তিখিনি আহৰণৰ বেছিভাগেই 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আৰু আমি যদি চাওঁ 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ জল জীৱনৰ সকলো কামৰ আবণ্টন দিয়া হৈছিল। আৰু সেই আবণ্টন কালত এইটো অপেন ছিক্ৰেট যে মন্ত্ৰী মহোদয়ৰ কোষলৈ গৈছিল 3% 5% টকা আৰু সেই টকাৰে সমগ্ৰ অসমত ঘৰ, মাটি, হোটেল আদি ক্ৰয় কৰাৰ আমি এটা মানুহৰ মুখে মুখে চলি থকা কথা শুনিছোঁ। গৰু চোৰ এফালে, আনফালে সা সম্পত্তিৰ পাহাৰ। এই নিমিলা অংকত আজি ৰাইজ ব্যতিব্যস্ত হৈ উঠিছে। ইতিমধ্যে আমাৰ জিলা সভাপতি মহোদয়ে কৈছে যে খাদ্য সামগ্ৰীৰ আকাশলংঘী যি মূল্য বৃদ্ধি, মাটিৰ খাজনা বৃদ্ধিৰে যে সাধাৰণ দুখীয়া কৃষকক টেটুচেপা দিছে, বা আমাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে আজি সৰ্বসাধাৰণক কেনেদৰে টেটুচেপা দিছে, এইবিলাক আপোনালোকে দেখিছে। তাৰ ভুক্তভোগী অকল আমি নহয়, আপোনালোকো। গতিকে এই সকলো কথাৰ প্ৰতিবাদ কৰাৰ লগে লগে আমি আমাৰ নলবাৰীৰ বিধায়কগৰাকীয়ে
কেনেদৰে এই সম্পত্তি আহৰণ কৰিছে তাৰ উৎস আমি কেনেদৰে পাম সেইটো আমি এটা উচিত তদন্ত বিচাৰি আমাৰ মহামহিম ৰাজ্যপাল মহোদয়লৈ উপায়ুক্তৰ জৰিয়তে আমি আজি স্মাৰকপত্ৰ দিম। জীৱন যাত্ৰা বিপৰ্যস্ত কৰাৰ সময়তে মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ পৰিয়ালৰ নামত বিশেষকৈ নলবাৰী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি অবাধ দুৰ্নীতি বিভিন্ন সংবাদ মাধ্যমত ওলাই আছে, সেই অবাধ দুৰ্নীতিৰ নলবাৰীবাসী হিচাপে আমি লজ্জিত হৈছোঁ আৰু অসমৰ মহামহিম ৰাজ্যপালক আমি জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ দিব খুজিছোঁ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি তদন্ত সম্পত্তিৰ দুৰ্নীতিৰ অভিযোগ আছে সেই সম্পত্তিৰ ওপৰত তদন্ত কৰি উচিত ব্যৱস্থা কৰিব লাগে। অন্যথা নলবাৰীবাসীয়ে আগন্তুক দিনত জনপ্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই নলবাৰীবাসীক দুৰ্নীতি কৰি লজ্জানত কৰাৰ প্ৰতিবাদত আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব।